Welcome to Vidya Coaching Titabor. Today we are going to discuss a new topic which is El Nino and La Nina. Okay, so this topic is from geography part. Before we discussing about this topic, we must know some basic concepts like wind, atmosphere, insolation, atmospheric pressure belts. Okay, এইখিনি টপিক আমি জনাৰ পাছতহে আমি হোৱাট ইজ এল নিনো আৰু লা নিনা বিষয়ে পঢ়িব গৈ আছো ঠিক আছে সো মই যদি আপোনাক এতিয়া ডাইৰেক্ট হোৱাট ইজ এল নিনো এণ্ড লা নিনা পঢ়ুৱাওঁ যদি আপুনি এজন ফ্ৰেছ হয় ঠিক আছে যদি আপুনি জিঅ'গ্ৰাফিৰ স্মল যিখিনি কনচেপ্ট আছে বেচিক যিখিনি কনচেপ্ট আছে এনচিইআৰটিত থকা যদি আপুনি সেইখিনি যদি এতিয়া আপোনাৰ লগত নাই বা আপোনাৰ মনত নাই তেতিয়াহ'লে এল নিনো লা নিনা পঢ়াৰ আগত আমি এই বেচিক কনচেপ্টখিনি অলপ চুই অহাটো বেছি দৰকাৰ হ'ব ঠিক আছে সো আমি ফাৰ্স্ট অফ অল আমি এটমস্ফিয়াৰ বিষয়ে অলপ জানি লওঁ তাৰপৰ আমি এল নিনো লা নিনা বিষয়ে আহিম ঠিক আছে তাৰ আগত আমি উইন্ডৰ বিষয়ে চাব লাগিব কাৰণ উইন্ড কেই প্ৰকাৰ আছে উইন্ড কি হয় ঠিক আছে আপুনি যদি উইন্ড টাইপস অফ উইন্ড গম নাপায় এটমস্ফিয়াৰিক প্ৰেছাৰ বেল্ট গম নাপায় তেতিয়া আপোনাৰ কাৰণে এল নিনো আৰু লা নিনা পঢ়িবলৈ বা বুজি পাবলৈ বহুত বেছি দিগদাৰ হ'ব হয়তো আগতে আপোনালোকে ভিডিঅ' সমূহ চাইছে যে হোৱাট ইজ এল নিনো এণ্ড লা নিনা বা যিবিলাক এটমস্ফিয়াৰিক বেল্ট হয় বা যিবিলাক আমাৰ টাইপস অফ উইন্ড আছে এইবিলাকৰ বিষয়ে চাইছে যদি আপুনি পাহৰিছে কাৰণ আপুনি তেতিয়া পঢ়িছে অনলি যেতিয়ালৈকে আপুনি বুজি নাপাব তেতিয়ালৈকে আপুনি টপিক এটা কি আপুনি কেতিয়াও মনত নাথাকিব ঠিক আছে সো আমি আৰম্ভ কৰিছো আজি টপিকটো সো ফাৰ্স্ট অফ অল আমি জনাটো খুব বেছি দৰকাৰ যে এটমস্ফিয়াৰ আমাৰ যেটো বায়ুমণ্ডল হয় না এটমস্ফিয়াৰৰ বিষয়ে আমি জনাটো বহুত বেছি দৰকাৰ এটমস্ফিয়াৰ এটা সৰু কনসেপ্ট আমি সকলোৱে জানো বায়ুমণ্ডল ঠিক আছে না বায়ুমণ্ডল আৰু সিম্পলি ক'ব গ'লে ই তোমাৰ কি হয় আমাৰ সাৰাউণ্ডিংৰ ওপৰত থকা এটা লেয়াৰ কিছুমান কি বায়ুৰ কিছুমান লেয়াৰ আছে যাক আমি বায়ুমণ্ডল বুলি কওঁ ঠিক আছে ওকে স্যাৰ বায়ুমণ্ডল এই বায়ুমণ্ডলৰ কাম কি বায়ুমণ্ডলৰ কাম হ'ল যে ভালেখিনি কাম আছে তাৰে মই এতিয়া টপিক যেহেতু বায়ুমণ্ডল নহয় সো মই চুই আহিব লাগিব ঠিক আছে সো তাৰ মানে ইকুয়াল টু এটা লেয়াৰ অফ গেছেছ হয় যি আমাৰ আৰ্থৰ সাৰাংশত থাকে ঠিক আছে ইট ইজ মেড আপ অফ কি হ'ব সেভাৰেল লেয়াৰ্স অফ গেছেছ লাইক ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ এণ্ড এক্সোস্ফিয়াৰ ঠিক আছে সো এই সমূহ লেয়াৰৰ কিছুমান স্তৰ ওকে আমি এই ডায়াগ্ৰামটো আগতে দেখিছো যে এই ধৰণৰ এটা ডায়াগ্ৰাম আছিলে তলত আমাৰ আৰ্থ আছিলে হয়নে তলত আমাৰ কি আছিলে আৰ্থ মানে সকলো জানো পৃথিৱী ঠিক আছে এই পৃথিৱীৰ ওপৰত আমাৰ কিছুমান লেয়াৰ আছিলে ওকে এই লেয়াৰ বিলাকৰ নাম আছিলে কি ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ আয়নোস্ফিয়াৰ এক্সোস্ফিয়াৰ এই ধৰণৰ আমাৰ কিছুমান লেয়াৰ আছে আৰু প্ৰতিটো লেয়াৰ কেই কিলোমিটাৰৰ পৰা কেই কিলোমিটাৰলৈকে থাকে এইখিনি আমি সকলোৱে জানো ঠিক আছে যদি আমি নাজানো মোৰ ফাউণ্ডেশ্যন ক্লাছ দি থোৱা হৈছে সো গোটেইখিনি আপুনি তাত পাই যাব ঠিক আছে সো এই লেয়াৰ বিলাকত ক'ত প্লেন চলে আমি জানো ক'ত ৰকেট লঞ্চ কৰা হয় জানো আমি সেইখিনি গোটেই আমাৰ ক'ত কি হয় আমি গোটেইখিনি জানো ঠিক আছে ওকে সো সেই বিষয়ে মই বেছি ক'ব নাযাওঁ মাত্ৰ মোৰ কনসেপ্টটো আমাৰ টাৰ্গেটটো কি হৈছে এল নিনো টাৰ্গেটটো হৈছে আমাৰ এল নিনো এণ্ড লা নিনা এইটো এটা বহুত এটা গুৰুত্বপূৰ্ণ টপিক হয় লা নিনা এইটো এনেকুৱা ধৰণৰ টপিক যিটো টপিকৰ কাৰণে তোমাৰ সৰু এটা চেঞ্জ হয় সৰু এটা ফেনোমেনা হয় ঠিক আছে এটা ওয়েদাৰ ৰিলেটেড ফেনোমেনা হয় ঠিক আছে যেটো একেবাৰে সৰু কিন্তু ইয়াৰ যেটো প্ৰভাৱ পৰে ইয়াৰ যেটো ইফেক্ট হয় বহুত কিন্তু ডাঙৰকৈ পৰে ঠিক আছে বহুত ডাঙৰকৈ পৰে খৰাং অৱস্থা সৃষ্টি হয় পানীৰ অৱস্থা সৃষ্টি হয় ঠিক আছে সো সেইখিনি লৈ এতিয়া মই নাযাওঁ কাৰণ বায়ু প্ৰবাহ আমি এতিয়ালৈকে পঢ়া নাই টাইপস অফ উইন্ড পঢ়া নাই উইন্ড কি হয় আমি এতিয়ালৈকে গম নাপাওঁ সো সেইখিনি আমি এতিয়া এৰিছো ওকে লা নিনা এল নিনো লা নিনা যেহেতু আমাৰ টাৰ্গেট হয় কিন্তু আমি টাৰ্গেটটোৰ কাৰণে আমি এইখিনি পা গৈছো দেন সো আৰ্থৰ আমাৰ ওপৰত বায়ুমণ্ডল আছে সো বায়ুমণ্ডলটো আমাৰ ইংলিছত কি বুলি কোৱা হয় আমাৰ কি বুলি কোৱা এটমস্ফিয়াৰ বুলি কোৱা হয় দেন ওকে সো ইয়াত আমাৰ ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ এক্সোস্ফিয়াৰ আয়নোস্ফিয়াৰ এক্সোস্ফিয়াৰ তেনেকে আমাৰ কি থাকে আমাৰ কিছুমান লেয়াৰ থাকে ঠিক আছে সো লেয়াৰ বিলাকৰ কি হয় তোমাৰ প্ৰতিটো লেয়াৰৰ কি হয় বেলেগ বেলেগ কাম থাকে আমি জানো ক'ত ৰেডিঅ' তৰংগ কোনটো লেয়াৰত থাকে মোক এটা কমেন্টত দিব লাগিব ঠিক আছে সো এটা কথা হ'ল যে এই এটমস্ফিয়াৰ আমি যে আৰ্থত যে আছো এই আৰ্থৰ প্ৰতিটো জীৱই সদায় এটা ওয়েট কেৰি কৰি ৰাখিছে ঠিক আছে এটা ওয়েট ঠিক আছে মানে কি আমাৰ যেটো গেसेस বিলাকে আমাৰ এটমস্ফিয়াৰ লেয়াৰ বিলাকে ঠিক আছে এটা গেसेस বিলাকে কিবা এটা তোমাৰ কি কয় আমাৰ এটা প্ৰেসাৰ দিয়ে ঠিক আছে এটা কি দিয়ে আমাক সদায় এটা আমাক প্ৰেসাৰ দিয়ে ওকে এই প্ৰেসাৰটো কোৱা হয় এটমস্ফিয়াৰৰ পৰা যেটো প্ৰেসাৰ পোৱা যায় এই প্ৰেসাৰটো কোৱা হয় তোমাৰ এটমস্ফিয়াৰিক প্ৰেসাৰ বুলি কোৱা হয় কি বুলি কোৱা হয় এটমস্ফিয়াৰৰ পৰা পোৱা যেটো প্ৰেসাৰ এই প্ৰেসাৰটো কি বুলি কোৱা হয় এটমস্ফিয়াৰিক প্ৰেসাৰ বুলি কোৱা হয় সো নেক্সট কনসেপ্ট পাইলে আমি এটমস্ফিয়াৰ গম পালো এটমস্ফিয়াৰিক প্ৰেসাৰ গম পালো দেন নেক্সট কনসেপ্টটো আমাৰ হৈ গল যে স্যাৰ ক'ব লাগে আপুনি উইন্ড কি হয় ঠিক আছে সো উইন্ড নপঢ়াকে আমি কি গম পাব নোৱাৰো আমি এল নিনো লা নিনা পঢ়াটো বহুত বেছি ভুল কথা হ'ব ঠিক আছে সো আমি চাবলে উইন্ড মানে বতাহ চোৱা এয়াৰ এটা আছে এয়াৰ আৰু এটা আছে উইন্ড এটা আছে এয়াৰ এটা আছে উইন্ড ঠিক আছে এয়াৰ মানে হৈ গ'ল স্যাৰ বায়ু এয়াৰ মানে কি বায়ু
এয়াৰ মানে বায়ু আৰু উইণ্ড মানে হৈ গ'ল স্যাৰ বতাহ উইণ্ড মানে হৈ গ'ল বতাহ এই বতাহৰ কেইবা প্ৰকাৰো আছে ট্ৰেড উইণ্ড আছে তোমাৰ পিৰিয়ডিক উইণ্ড আছে লোকেল উইণ্ড আছে সো নাম কেইটাহে অকমান ডেঞ্জাৰ কিন্তু ইয়াৰ ভিতৰত একো নাই একেবাৰে সিম্পল ঠিক আছে এয়াৰ এয়াৰ কাক কয় উইণ্ড কাক কয় স্যাৰ যদি একে জায়গাত থাকে যদি কিছুমান গেसेस হেখিনিকে এয়াৰ বুলি কয় ইয়েস ঠিক আছে তাৰ মানে যদি তোমাৰ বায়ু ঠিক আছে কিছুমান তোমাৰ কি হ'ব গেছ ঠিক আছে যদিহে বায়ুখিনি বা এটা তোমাৰ গেছৰ এটা ৰাখি বা বায়ু এটা ৰাখি ঠিক আছে বা কিছুমান বায়ু যদি তোমাৰ কি হয় এই ধৰণে যদি মুভমেন্ট কৰে ঠিক আছে যদি তাৰ মুভমেন্টটো বায়ুখিনি মুভমেন্ট যদি তোমাৰ এই ধৰণে হয় ঠিক আছে এই ধৰণে হয় মানে ওপৰৰ পৰা তললৈ যদি মুভমেন্ট চলে তাক আমি এয়াৰ বুলি কম ঠিক আছে আৰু কেতিয়াবা যদি তোমাৰ বায়ু কিছুমান বায়ু ঠিক আছে যদি এই ধৰণে ই গমন কৰে ঠিক আছে তাৰ যদি গতি এই ধৰণৰ হয় মানে প্যাৰেলাল যদি গতি কৰে যদি আগলৈ যায় এনেকে পাছলৈ আহে তেতিয়া তাক কিন্তু উইণ্ড বুলি জনা যাব ঠিক আছে ফাৰ্স্ট কনসেপ্ট ক্লিয়াৰ যদি কিছুমান আমি সকলো জানো যে বায়ু সকলোতে আছে ঠিক আছে সেই বায়ু যদি তোমাৰ কি হয় যদি একে জায়গাত থাকে বা ই যদি ওপৰ তল ইয়া যদি মুভমেন্ট হয় ঠিক আছে তাক কেতিয়াও আমি বতাহ বুলি নকম ঠিক আছে আৰু মানে বতাহ হ'বলৈ কি হ'ব লাগিব বায়ুখিনি আগলে বা পিছলে ইয়াৰ মুভমেন্ট থাকিব লাগিব তাক আমি কি বুলি কম এয়াৰ বা উইণ্ড বুলি কম ঠিক আছে ওকে ওকে স্যার ডান সৰু সৰু কনসেপ্ট বিটা ক্লিয়াৰ হৈছে সবৰে এতিয়া স্যার এটা নতুন টপিক ইনসুলেশন যদি আমি বায়ু যদি আমি বতাহ কিদৰে সৃষ্টি হয় গম নেপাওঁ তেতিয়া আমি বতাহৰ টাইপস খিনি পঢ়া কিবা লাভ আছে জানো নাই হয়নে সো আমি গম পাওঁ না ঠাণ্ডা দিনত কিয় ধুমুহা নাহে ক'ব পাৰিমনে আমি কোনোবা যে ঠাণ্ডা দিনত এতিয়া যেটো সিজন কিয় ধুমুহা বতাহ নাহে এই সময়ত সাইক্লোন কিয় নহয় মানে আমাৰ এটো সাইক্লোন এনেও নহয় কিন্তু ধুমুহা বতাহ কিয় নহয় ঘূৰ্ণী বতাহ কিয় নহয় সৰু সৰুকৈ হলেও কিয় নহয় ধুমুহা বতাহ ঠিক আছে সো আমি জানিব লাগিব তাৰ কাৰণে এটা কনসেপ্ট যাক ইনসুলেশন যাক কি বুলি ইনসুলেশন ঠিক আছে ইনসুলেশন বুলি এটা কনসেপ্ট আছে এই কনসেপ্টটো আমি চাম যে বতাহ কিয় আহে ঠিক আছে ওকে সো এখন হইলো আমাৰ আৰ্ট ই হয় এখন আৰ্ট ঠিক আছে ওকে সো ওপৰত আমাৰ কি আছে সান ওপৰত আছে আমাৰ সান আছে ইয়াত আমাৰ কি আছে সান আছে এই লেয়ারটা আমাৰ কি হল সান ঠিক আছে সানে কি দিব স্যার হিট দিব সানে কি দিব হিট দিব ওপৰত আছে আমাৰ সান সানে কি দিলে হিট দিলে ওকে ঠিক আছে এই সানৰ হিট তোমাৰ গম পোৱা নে আমাৰ কি হ'ব আৰ্থৰ ওপৰত যে বায়ুমণ্ডল আছে গম পাও নে পাও স্যার ইয়াত কি আছে আমাৰ বায়ুমণ্ডল আছে ওকে স্যার এই আমাৰ ইয়াতো ডাৱৰো আছে ইয়াত স্যার ক্লাউড ফৰ্মেশনৰ ওপৰতো মোৰ ক্লাস হৈ আছে সো সব টপিক এটা ইন্টাৰ ৰিলেটেড হয় সো এটা টপিকও আমি ইয়াত স্কিপ কৰিব নোৱাৰো ঠিক আছে সো ডাৱৰ কিদৰ ফৰ্ম হয় হেতু আপোনালোকে চাই লব ঠিক আছে আমাৰ কিছু ডাৱৰ আছে এফালে এনেকে কি আছে ডাৱৰ আছে আৰু ডাৱৰ তোমাৰ 50% ডাৱৰ সকলো জায়গা থাকিবই লাগিব থাকে মানে সো ডাৱৰ আছে এটা চাব এই সূৰ্যৰ পৰা যেতিয়া আমাৰ হিট আহিব ঠিক আছে বা ইয়াৰ যেতিয়া ৰেডিয়েশন আহিব এই হিট তোমাৰ কি হ'ব সম্পূৰ্ণৰূপে চোৱা ধৰিলো এই জায়গাটো খালি আছে খালি জায়গাটো আমাৰ কি হল হিট পৰিলে ঠিক আছে ইয়াত কি পৰিলে হিট পৰিলে সো হিট পৰাৰ লগে লগে এই জায়গাটো কি হ'ব এই জায়গাটো তোমাৰ কি গৰম হ'ব আৰু গৰম হোৱাৰ লগে লগে এইখিনিত তোমাৰ যি এয়াৰ আছিল সেই এয়াৰবোৰ আতৰি যাব না ইয়েস স্যার এয়াৰবোৰ আতৰি যাব ঠিক আছে এয়াৰবোৰ আতৰি যাব লাগিব কিয় এয়াৰবোৰ আতৰি যাব কাৰণ এটা হয় হিট পৰিছে ঠিক আছে সো হিট পৰাৰ কাৰণে যদি ইয়াত এয়াৰবোৰ আতৰি যায় ইয়াত থকা এটমস্ফিয়াৰ যেটো আছে এই এটমস্ফিয়াৰ প্ৰেসাৰ বাঢ়িব নে কমিব এটমস্ফিয়াৰিক প্ৰেসাৰ মানে বাঢ়িব নে কমিব বায়ুমণ্ডলীয় হেঁচা বা বায়ুমণ্ডলীয় চাপ ঠিক আছে বায়ুমণ্ডলৰ চাপ কমিব নে বাঢ়িব তাত চোৱা বায়ুমণ্ডলীয় চাপ মানে কৈছিল যে বায়ুমণ্ডলত থকা বায়ুবিলাকে যেটো আমাক প্ৰেসাৰ এক্সাৰ্টেড কৰে বা প্ৰেসাৰ জেনাৰেট কৰে সেই প্ৰেসাৰটো কি বুলি কোৱা হয় বায়ুমণ্ডলীয় চাপ বা তোমাৰ কি বুলি কোৱা হয় এক সেকেন্ড কি বুলি কোৱা হয় তোমাক এটমস্ফিয়াৰিক প্ৰেসাৰ বুলি কোৱা হয় তাত হয় না কি কোৱা হয় এটমস্ফিয়াৰিক প্ৰেসাৰ ওকে সো এতিয়া যেহেতু সেই জায়গাডখত তোমাৰ কি নাই এতিয়া যেহেতু তোমাৰ সেই জায়গাডখত তোমাৰ কি নাই এয়াৰ নাই ঠিক আছে সো কি হল সেই এয়াৰ বিলাক কেল গুছি গল কি কাৰণে গুছি গল সেই এয়াৰবোৰ গুছি যোৱা কাৰণটো হল সেইখিনি তোমাৰ কি আহিলে ৰদ পৰিলে হলে সো ৰদ হোৱাৰ কাৰণে কি হল এই জায়গাডখ খালি হৈ গল সো গৰম হৈ গল জায়গাডখ সো গৰম হৈ গলে কি হল বায়ুমণ্ডলীয় চাপ কমিবনে বাঢ়িব সো অবিয়াসলি কি হ'ব তাত বায়ুমণ্ডলীয় চাপটো কমিব ঠিক আছে সো বায়ুমণ্ডলীয় চাপ যেতিয়া কমিব সেই জায়গাডখত তোমাৰ কি ক্ৰিয়েট হ'ব লো প্ৰেসাৰ নে হাই প্ৰেসাৰ স্যাৰ এই জায়গাডখত লো প্ৰেসাৰ ক্ৰিয়েট হ'ব কিয় লো প্ৰেসাৰ ক্ৰিয়েট হ'ব কাৰণ সেই জায়গাডখত তোমাৰ কি খালি হৈ গল গ্যাস বিলাক নাই হলে সো ইয়াত এই জায়গাডখত তোমাৰ কি হ'ব লো প্ৰেসাৰ জেনাৰেট হৈ গল এই জায়গাডখত ঠিক আছে সো এই জায়গাত কি হল তোমাৰ লো প্ৰেসাৰ জেনাৰেট হৈ গল সাউন্ড ক্লিয়াৰ আছে না ওকে ওকে ক্লিয়াৰ
লো প্ৰেছাৰ জেনেৰেট হৈ গ'ল ঠিক আছে সো যেহেতু এই অঞ্চলটোত লো প্ৰেছাৰ জেনেৰেট হৈ গ'ল কিন্তু বাকীবিলাক ঠাইত কিন্তু তোমাৰ বায়ু আছে হয়নে বাকীবিলাক ঠাইত তোমাৰ কি আছে বায়ু আছে সো যেতিয়া এই জেগাডোখৰ খালী হৈ গ'ল বাকী যিবিলাক বায়ু থকা জেগা আছিলে কাৰণ বায়ু নাইকিয়া জেগা একো নাই হয়নে সো এই জেগাবিলাকৰ পৰা কি হ'ব তোমাৰ ইয়াত কি হ'ব সোমাবলৈ আৰম্ভ কৰি দিব কিয় বায়ুবিলাক কি হ'ব এন্ট্ৰি কৰিবলৈ আৰম্ভ কৰিব কাৰণ দেখিলে যে জেগাডোখৰত কি হ'ল বায়ুবিলাক নাই ঠিক আছে সো যেতিয়া তোমাৰ এইডোখৰত যেতিয়া বায়ু ঠিক আছে তোমাৰ এটা চাল চলন দেখা যাব সেই চাল চলনটো কি হ'ব সেই চাল চলনটো কি বুলি কোৱা হ'ব বতাহ বুলি কোৱা হ'ব ঠিক আছে সো সেই কাৰণে কি হ'ল আমাৰ বতাহৰ সৃষ্টি হ'ব ঠিক আছে এতিয়া ঠাণ্ডা দিন কি হ'ব তোমাৰ হিটৰ পৰিমাণ কম আহে সো হিটৰ পৰিমাণ কম আহে কাৰণে সম্পূৰ্ণ কৰিব নোৱাৰে খালী কৰিব নোৱাৰা জেগাডোখৰ সো জেগাডোখৰ খালী কৰিব নোৱাৰাৰ কাৰণে কি হয় তোমাৰ ইমান এটা ধুমুহা বা বতাহৰ আমি দেখিবলৈ পোৱা নাযায় ঠিক আছে এইখিনি ক্লিয়াৰ হৈছে ঠিক আছে ওকে সো এতিয়া কথা হ'ল স্যাৰ কিছুমান হিট কি হয় গম পাওনে আমাক এই গুটে কন্ডিশনটো কি বুলি কয় ইনসুলেশন বুলি কয় কি বুলি কয় ইনসুলেশন বুলি কয় ওকে সো আমাৰ সূৰ্যৰ পৰা যিমান বিলাক ৰেডিয়েশন আহে বা যিমান বিলাক হিট আহে সম্পূৰ্ণ হিট 100% হিট তোমাৰ কি হ'ব নোৱাৰে পৃথিৱীত নপৰে ঠিক আছে তাৰে তোমাৰ কি হ'ব তোমাৰ কিছুমান কি হ'ব তোমাৰ ডাৱৰ বিলাক এবজৰ্ব কৰিব কিছুমান কি তোমাৰ ডাৱৰ বিলাকে এবজৰ্ব কৰিব ডাৱৰবিলাক কৰিব এবজৰ্ব কৰিব ঠিক আছে আৰু কিছুমান ডাৱৰ কি কৰিব তোমাৰ গম পোৱা নাই কিছুমান হিট কি হ'ব এনেকে পৰি পেলা ডাৱৰত কি হ'ব তোমাৰ ৰিফ্লেক্টেড কৰি দিব কিছুমান কি হ'ব তোমাৰ ৰিফ্লেক্টেড কৰি দিব এই ৰিফ্লেক্টেড হৈ গুছি যোৱাবোৰক কি বুলি কয় গম পোৱা ইহঁতক এলবিডো বুলি কোৱা হয় এলবিডো বুলি কোৱা হয় যিবিলাক হিট তোমাৰ কি হ'ব ৰিটাৰ্ণ হ'ব গুছি যাব ৰিফ্লেক্টেড হৈ পেলাই সেইবিলাক কি বুলি কোৱা হ'ব এলবিডো বুলি কোৱা হ'ব ঠিক আছে সো এই গুটে কন্ডিশনটো বা কিমান হিট কিমান আৰু আমাৰ ইয়াত পইছে কিমান স্যাৰ 14% ৰিটাৰ্ণ কৰি দিয়া হ'ল 14% তোমাৰ কি মান হৈ গ'ল ৰিটাৰ্ণ হৈ গ'ল 51% আমাৰ কি হ'ব আৰ্থত আহি পৰিব ঠিক আছে মাত্ৰ কি হ'ব আমাৰ 51% কি হ'ব আমাৰ আৰ্থত আহি পৰিব ঠিক আছে 14% এবজৰ্ব কৰিব সৰি 14% এবজৰ্ব কৰিব আৰু তোমাৰ 35% কি হ'ব ৰিটাৰ্ণ হৈ যাব ঠিক আছে 35% কিমান হ'ব ৰিটাৰ্ণ হৈ যাব ওকে সো এই গুটে কন্ডিশনটো কি হ'ব ইনসুলেশন হৈ গ'ল দেন আৰু এই গুটে কন্ডিশনটো জুখা হয় এটা মিটাৰ দ্বাৰা যাক বেৰোমিটাৰ বুলি কোৱা হয় ঠিক আছে সো বেৰোমিটাৰ তোমাৰ কি ইউজ কৰা হয় পাৰা ইউজ কৰা হয় পাৰা তোমাৰ ঘনত্ব ডেনসিটি বহুত বেছি যত তোমাৰ বহুত গধুৰ বস্তু ডুবাবলৈ কঠিন হ'ব ঠিক আছে তাত যদি তোমাৰ 76 সেন্টিমিটাৰ 76 সেন্টিমিটাৰতকে যদি তোমাৰ কি হয় পাৰা লেভেল যদি তোমাৰ কি হয় মানে কি হয় 76 সেন্টিমিটাৰ তোমাৰ কি হয় থকা দেখা যায় দেন এটো কি হ'ব তোমাৰ বেৰোমিটাৰ দ্বাৰা জুখা হয় কি আমাৰ যেটো সানৰ ৰেডিয়েশন বা তোমাৰ লো প্ৰেছাৰ নে হাই প্ৰেছাৰ ঠিক আছে বা ধুমুহা আহিব নে নাহিব এই গুটে কথা কিন্তু তোমাৰ কি জুখা হ'ব বেৰোমিটাৰ জুখা হ'ব বায়ুমণ্ডলীয় চাপত কাৰবা কিবা ডাউট আছে নাই ঠিক আছে বায়ুমণ্ডলীয় চাপত কাউ ডাউট নাই আমি তে কি চালো বায়ু কেনেকে ফৰ্ম হৈ চালো উইন্ড কাক কয় গম পালো ঠিক আছে বা ধুমুহা কেনেকে ক্ৰিয়েট হয় আমি এইখিলেকে এই গুটে কথাখিনি আমাৰ ক্লিয়াৰ হ'ল ঠিক আছে ওকে সো এই অঞ্চলটো যে তোমাৰ বতাহ যে বলিব ঠিক আছে ধৰি লোৱা তুমি বহুত বেছি যদি ধৰি লোৱা বেৰোমিটাৰ যদি বহুত স্পিডত যদি ডাউন হোৱা নাই ঠিক আছে যদি স্পিডত ডাউন হৈ যায় তেতিয়া গম পাবা যে কি হ'ব সেই অঞ্চলটো ধুমুহা অহাৰ সম্ভাৱনা আছে যদি সাডেনলি যদি ডাউন হৈ যায় বেৰোমিটাৰ যদি নামি যায় 76 ৰ পৰা তললে ঠিক আছে আৰু তোমাৰ যদি কি হয় লাহে লাহে ড্ৰপ হৈতে গম পাবা যে বহুত বেছি ইয়াৰ পৰা এয়াৰ বিলাক ডিসপেচ হোৱা নাই খুব কম পৰিমাণে হৈছে তাৰ মানে ইয়াত তোমাৰ বতাহ হ'ব সৰু সৰু কি হ'ব কম কম পৰিমাণে কি বতাহ হ'ব এই বতাহ প্ৰথমে তোমাৰ ওপৰ স্তৰত বেছিকে বলা দেখা যায় কিয় যদি তুমি চোৱা এনেকে ঠিক আছে ইয়াত তোমাৰ এই অঞ্চল তোমাৰ গছ আছে ঘৰ আছে ওয়াল আছে হয়নে বিল্ডিং আছে সো এই অঞ্চল তোমাৰ বতাহৰ কাৰণে ফ্ৰী নাই হয়নে সো বতাহ বলিবৰ কাৰণে ফ্ৰী জেগা হলে বেছি ভাল সো ওপৰত তোমাৰ কি এই অঞ্চলটো কি ফ্ৰী বতাহ বলি পাব হয়নে সো ওপৰলৈকে তোমাৰ যেতিয়া ক্লাউড বিলাক আছে না সো ক্লাউড বিলাকত বতাহ লাগিব না সো লাগি পেলাই কি হ'ব এই বৰষুণ সৃষ্টি কৰা দিব সেই অঞ্চলটো ঠিক আছে আৰু যদি বেছিকে হয় কি হ'ব তোমাৰ ধুমুহা হৈ পেলাই সেই অঞ্চলটো কি হ'ব খালি কৰাই দিব ক্লিয়াৰ এখিলেকে কাবা কিবা ডাউট আছে এখিলে কমেন্টত মোক দিব পাৰে ওকে ডান সো এখিলেকে কাৰো একো প্ৰবলেম নাই বুলি মই ধৰি লৈ আগবাঢ়িছো ঠিক আছে সো আমি এতিয়া চালো এটমস্ফিয়াৰ বিষয়ে অলপ গম পালো এটমস্ফিয়াৰ গম পালো এটমস্ফিয়াৰ গম পালো এটমস্ফিয়াৰিক প্ৰেছাৰ গম পালো এটমস্ফিয়াৰিক প্ৰেছাৰ বিষয়ে গম পালো ঠিক আছে ওকে স্যাৰ গম পালো কিন্তু আমি গুটে যদি পৃথিৱীৰ ক্ষেত্ৰত যদি চাও কোন কোন ঠাইত লো প্ৰেছাৰ বেল্ট ঠিক আছে আমি কি জানো এতিয়া হাই প্ৰেছাৰ গম পালো হাই প্ৰেছাৰ কি হ'ব তোমাৰ ঠাণ্ডা অঞ্চলটো হাই প্ৰেছাৰ হ'ব কিয় তাত তোমাৰ হিট নপৰিব আৰু তাত বহুত বেছি বায়ু চাপ থাকিব সো বায়ু চাপ যিমান বেছি হ'ব তাকে হাই প্ৰেছাৰ বুলি কোৱা হ'ব যেটো অঞ্চলত হাই প্ৰেছাৰ থাকি যাব সেই অঞ্চলটোক এটা বেল্ট বুলি নাম দিয়া হ'ব হাই প্ৰেছাৰ বেল্ট কি বুলি কোৱা হ'ব হাই প্ৰেছাৰ বেল্ট বুলি কোৱা হ'ব যি অংশত তোমাৰ লো প্ৰেছাৰ চলি থাকিব সেই অংশটো তোমাৰ কি বুলি কোৱা হ'ব লো প্ৰেছাৰ বেল্ট বুলি কোৱা হ'ব ঠিক আছে নে হাই প্ৰেছাৰ বেল্ট আৰু লো প্ৰেছাৰ বেল্ট বুলি কোৱা হ'ব ওকে সো আমি যদি ওয়ার্ল্ড ওয়াইড বস্তুটো চাম আমি কেনেকে চাম ঠিক আছে যদি আমি গোটে ওয়ার্ল্ড ওয়াইড বস্তুটো চাব যাও আমি কেনেকে চাম
আমি ইয়াক এনেকৈ চাম ঠিক আছে ওকে ধৰি লৈছোঁ এখন আমাৰ আৰ্ট ঠিক আছে আৰু আৰ্টৰ মাজে মাজে যিডাল ৰেখা যায় আমি অসমীয়াত গম পাওঁ বিষুৱ ৰেখা বুলি কোৱা হয় ঠিক আছে ইয়াক কি বুলি কোৱা হয় বিষুৱ ৰেখা ঠিক আছে মই যদি সাৰ্কলটো ইয়াৰ পৰা লৈ লওঁ যদি পাওঁ ইয়াত পাম ঠিক আছে ডান ওকে ওকে ভেৰি গুড এতিয়া আমি ইয়াৰ মাজে মাজে কি আমি বিষুৱ ৰেখা ল'ম ওকে এইডাল হৈ গ'ল আমাৰ কি বিষুৱ ৰেখা ঠিক আছে নে সমান হওক নহওক দৰকাৰ নাই ওকে এইডাল আমাৰ বিষুৱ ৰেখা ঠিক আছে এইডালক আমাৰ পৃথিৱীখনৰ মানে সুবিধাৰ কাৰণে মানে ষ্টাডিৰ সুবিধাৰ কাৰণে কিছুমান ইয়াত ইমাজিনেৰী লাইন আমি ড্ৰ কৰি লৈছিলোঁ যাক আমি সৰুতে পঢ়িছিলোঁ হয়তো যাক লংগিটিউড এণ্ড লেটিটিউড বুলি কোৱা হয় ঠিক আছে যিবিলাক দীঘলীয়াকৈ যায় সেইবিলাক তোমাৰ কি বুলি কোৱা হয় লংগিটিউড বুলি কোৱা হয় ঠিক আছে আৰু যিবোৰ তোমাৰ পথালিকৈ যায় সেইবিলাক তোমাৰ কি বুলি কোৱা হয় লেটিটিউড বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় লেটিটিউড বুলি কোৱা হয় ডান ওকে সো এতিয়া এইডাল চা পথালি গৈছে দীঘল চাইডাল পথালি গৈছে সো এইডাল তোমাৰ লেটিটিউড বুলি ক'ব সো যদি মাজে মাজে যায় সেইডাল তোমাৰ 0 ডিগ্ৰী লেটিটিউড বুলি ক'ব কি বুলি ক'ব 0 ডিগ্ৰী লেটিটিউড বা ইকুৱেটৰ বুলি ইয়াৰ নাম আছে ইয়াৰ নাম আৰু কি আছে ইকুৱেটৰ ইকুৱেটৰিয়েল ইংলিছত নাম আছে ঠিক আছে 0 ডিগ্ৰী লেটিটিউড বা ইকুৱেটৰ ঠিক আছে ওকে সো এতিয়া কথা হ'ল সূৰ্যৰ তাপ আটাইতকৈ বেছি কোন ঠাইত পৰিব এখন যদি পৃথিৱী বুলি ধৰো এই যদি পোলাৰ বুলি ধৰো হয় না নৰ্থ পোল আৰু সাউথ পোল কি পোল হ'ব নৰ্থ পোল আৰু সাউথ পোল ঠিক আছে ওকে এই পোল গিটাত এতিয়া মোক কোৱা সূৰ্যৰ পোহৰ সবতকৈ বেছি ক'ত পৰিব নৰ্থ পোলত পৰিব নে সাউথ পোলত পৰিব সূৰ্যৰ পোহৰ সবতকৈ বেছি নৰ্থ পোলত নে সাউথ পোলত নে ইকুৱেটৰ জেগাত ক'ত পৰিব আটাইতকৈ বেছি সূৰ্যৰ পোহৰ ক'ত পৰিব জলদি সূৰ্যৰ পোহৰ আটাইতকৈ বেছি ক'ত পৰিব স্যাৰ অবভিয়াছলি নৰ্থত পৰিব ক'ত পৰিব আমাৰ নৰ্থত পৰিব সেই নহয় এই পোলটোৰ নাম নৰ্থ পোল ক'ব গৈছিলোঁ মই ঠিক আছে নৰ্থ পোল আৰু এই পোলটোৰ নাম কি স্যাৰ সাউথ পোল এই পোলটোৰ নাম সাউথ পোল এতিয়া কোৱা সূৰ্যৰ পোহৰ আৰু হিট ঠিক আছে হিট সবতকৈ বেছি ক'ত পৰিব স্যাৰ যেটো ইকুৱেটৰ ৰিজন হয় না সো ইকুৱেটৰিয়েল ৰিজনটোত কি হ'ব হিট সবতকৈ বেছি পৰিব ডান ডান স্যাৰ ওকে এই ৰিজনটো তোমাৰ ইফালেও তুমি ধৰি লোৱা অকমান অংশ আৰু এইফালেও ধৰি লোৱা অলপ অংশ ঠিক আছে এই অংশটোৰ মাজত কি হ'ব সূৰ্যৰ পোহৰ বেছি পৰিব আৰু ইয়াত তোমাৰ টোটেল ধৰা তোমাৰ 10 ডিগ্ৰী আছে কিমান আছে স্যাৰ 10 ডিগ্ৰী আছে 10 ডিগ্ৰী ইয়াত আছে ঠিক আছে 10 ডিগ্ৰী মানে 1 ডিগ্ৰী মানে 110 কিলোমিটাৰ 1 ডিগ্ৰী ইকুৱেল টু 110 কিলোমিটাৰ ঠিক আছে 10 ডিগ্ৰী মানে 1100 কিলোমিটাৰ 1100 কিলোমিটাৰ ঠিক আছে সো ইয়াত 1 কিলোমিটাৰ তুমি কি নকৰিবা ইগনোৰ নকৰিবা ইয়াত 1 ডিগ্ৰী মানে তোমাৰ কিমান হ'ব 1100 ওকে 110 কিলোমিটাৰ সময় আছে ঠিক আছে ইয়াত 110 কিলোমিটাৰ সময় আছে ডান ওকে সো সূৰ্যৰ পোহৰ আৰু হিট ক'ত পৰিব ইয়াত স্যাৰ বেছি পৰিব ঠিক আছে সো এই ইকুৱেটৰিয়েল ৰিজনটোৰ ওচৰত এই জোনটো ট্ৰপিকেল জোন বুলি কয় দেখো ঠিক আছে ট্ৰপিকেল বুলি কয় দেখো জেগা সো এই দেখত তোমাৰ হিট বেছি পৰিব সো হিট কিয় বেছি পৰিব স্যাৰ ইয়াত সৰি সানৰ কি হ'ব ডাইৰেক্টলি ইয়াত মানে পোনপটীয়া হিট পৰিব সো হিট য'ত বেছি পৰিব সেই জেগাডোখৰ প্ৰেছাৰ কি হ'ব লো প্ৰেছাৰ নে হাই প্ৰেছাৰ হ'ব হিট বেছি পৰিব তাৰ মানে তাত বায়ুমণ্ডলটো বা কি হ'ব বায়ু বেছি নাথাকিব বায়ু বেছি নাথাকা মানে কি বায়ুমণ্ডলীয় চাপ কি হ'ব তাত বায়ুমণ্ডলীয় চাপ কি হ'ব তাত কম হ'ব সো বায়ুমণ্ডলীয় চাপ যেতিয়া তোমাৰ কম হ'ব সেই অঞ্চলটোক তোমাৰ কি বুলি কোৱা হ'ব সেই অঞ্চলটো চাপ কোৱা হ'ব যে আমাৰ লো প্ৰেছাৰ বেল্ট কি বুলি কোৱা হ'ব লো প্ৰেছাৰ বুলি কোৱা হ'ব কি কোৱা হ'ব লো প্ৰেছাৰ হয়নে সো তাৰ মানে আমাৰ পৃথিৱীখনৰ হু মাজত তোমাৰ কি হ'ব এইটো লো প্ৰেছাৰ বেল্ট কি হ'ব লো প্ৰেছাৰ বেল্ট হয়নে এই অঞ্চলটো তোমাৰ কি হ'ব লো প্ৰেছাৰ বেল্ট ওকে স্যাৰ লো প্ৰেছাৰ বেল্ট যেতিয়া এই অঞ্চলটোত লো প্ৰেছাৰ বেল্ট হোৱা দেখা গ'ল তেতিয়া বাকি বিলাকত বায়ু আছে নে স্যাৰ আছে কাৰণ বায়ু নোহোৱা জেগা নাই ইয়াত থকা ঠাণ্ডা অঞ্চলৰ যিবিলাক বায়ু সেইখিনি কি হ'ব লো প্ৰেছাৰ আহিব স্যাৰ কাৰণ হাই প্ৰেছাৰৰ পৰা সদায় লো প্ৰেছাৰলৈ কি হ'ব বায়ুৱে গতি কৰিব ঠিক আছে সো তলতো আছে আমাৰ কি হাই প্ৰেছাৰ ওপৰতো হাই প্ৰেছাৰ ঠিক আছে সো দুই ফালৰ পৰা কি হ'ব তোমাৰ বায়ুবিলাক এফালে আহিবলৈ ল'ব ঠিক আছে এফালে কি হ'ব বতাহ বলিবলৈ ল'ব নে ল'ব স্যাৰ ল'ব ইয়াত আমি ফেৰেলছৰ যেটো সূত্ৰ আছিল সেই বিষয়ে আলোচনা কৰিম আমি সব কি হ'ব আমি টপিক ওয়াইজ আলোচনা কৰিম ঠিক আছে ওকে সো আমাৰ কি হ'ব এফালে কি হ'ল বায়ুবিলাক যাব ল'লে ঠিক আছে সো ঠাণ্ডা বায়ু এখিনি যাব ওকে সো ইহতি যেতিয়া যাব গৈ তোমাৰ কি হ'ব গম পোৱা নাই যেতিয়া সোমাই যাব এন্টাৰ কৰিব হেতি কি হ'ব এন্টাৰ কৰিব সো কি হ'ব এতিয়া এন্টাৰ কৰিব ঠিক আছে এন্টাৰ কৰিলে কিমান চোৱা তুমি নাভাবানে যে ইহৰ যেতিয়া বায়ুবিলাক যেতিয়া যাব ঠিক আছে বায়ুবিলাক যেতিয়া যাব এই যোৱা বায়ুবিলাক এই অঞ্চলটো যেটো মানে হিট পৰি আছে সো ইয়াত সূৰ্যৰ পোহৰে সিহঁতকো হিট নকৰিবনে
গৰম নকৰিব না ইয়েছ স্যাৰ কৰিব ঠিক আছে যদি মই জুম কৰো অকমান ঠিক আছে তুমি যদি ভালকে চোৱা যদি এই বায়ুখিনি ইমানো এন্টাৰ কৰে ইমানলৈকেও যদি এন্টাৰ কৰে তাৰ মানে ই ধৰি লোৱা তোমাৰ কিমান হ'ব 5 ডিগ্ৰী মান আহিব না আহি যাব সো যদি টোটাল 10 ডিগ্ৰী আছে 5 ডিগ্ৰী যদি ভাগ কৰো আমি ঠিক আছে সো 5 ডিগ্ৰী মানলৈকে দেখোন ইহঁতে পুৰা এন্টাৰ কৰিছে মানে কি বায়ুবিলাক ঠিক আছে সো বায়ুবিলাক 5 ডিগ্ৰী এন্টাৰ কৰা মানে কিমান 1 ডিগ্ৰীত যদি 110 কিলোমিটাৰ হয় 5 ডিগ্ৰী মানে 550 তোমাৰ কিলোমিটাৰটো এন্টাৰ কৰি গল মানে সো 550 কিলোমিটাৰ এন্টাৰ কৰা পাছত তোমাৰ কি হ'ব তুমি ভাবা নাই সেইখিনি বায়ু ঠাণ্ডা হৈ থাকিব বুলি নাথাকে কাৰণ হিট হৈ আছে হয়নে সো কি হ'ব এই হিলেকে জুৱালে হিহতি কি হৈ যাব গোটেই বায়ুখিনি কি হ'ব হিট হৈ যাব ঠিক আছে সো হিট হোৱাৰ লগে লগে হিহতি কি হ'ব আকৌ ওপৰলৈ উৰি যাব হয়নে হিট হোৱাৰ লগে লগে কি হ'ব আকৌ হিহতি কি হ'ব ওপৰলৈ উৰি যাব না হিহতি কি হ'ব আকৌ ওপৰলৈ উৰি গুচি যাব তাৰ মানে এইটোৱে ক'ব খুজিছে আটাইতকৈ কাম যিটো এৰিয়া শান্ত যিটো এৰিয়া এইটোৱে নহবনে সো শান্ত এৰিয়াটো এইটোৱে নহবনে কিয় কি কাৰণে হ'ব চাই এডোখৰ যে সদায় কি হ'ব লো প্ৰেছাৰ মেইনটেইন হৈ থাকিব কি হৈ থাকিব লো প্ৰেছাৰ মেইনটেইন হৈ থাকিব ধুমুহা খুব কম পৰিমাণে হোৱা দেখা যাব হয়নে কিয় কাৰণ এইটো কি বুলি কোৱা কাম এৰিয়া বুলি কোৱা হ'ব ঠিক আছে কাম কি হ'ব কাৰণ কি ইয়াত তোমাৰ একদম ভিতৰলৈকে গৈ নাপাব ঠিক আছে মেইন 5 ডিগ্ৰী জেগাটোলৈ গৈ পোৱা চান্স আছে নে নাই ঠিক আছে সেই কাৰণে এই জেগাডোখৰক কোৱা হয় ইন্টাৰটপিকেল কনভাৰ্জন ঠিক আছে ইন্টাৰটপিকেল কনভাৰ্জেন্স জোন ওকে কি বুলি কোৱা হ'ব ইন্টাৰটপিকেল কনভাৰ্জেন্স জোন ইন্টাৰটপিকেল কনভাৰ্জেন্স জোন মই যদি সম্পূৰ্ণ লিখি দিওঁ ইন্টাৰটপিকেল কাৰণ এই জেগাডোখৰ ট্ৰপিকেল বুলি কয় টপিক বুলি কয় হয় না ওকে ইন্টাৰটপিকেল something is going on intertropical convergence zone ঠিক আছে intertropical convergence zone বুলি কি কোৱা হ'ব এই অঞ্চলটো কোৱা হ'ব ঠিক আছে না এই অঞ্চলটো কোৱা হ'ব এই প্ৰেছাৰটো মই কিবা লো প্ৰেছাৰ কি হৈ থাকিব সদায় জেনেৰেট হৈ থাকিব ঠিক আছে এতিয়া আমি বাকি বিলাক চাওঁ হয়নে সো প্ৰথম কনসেপ্ট আমাৰ ক্লিয়াৰ এই দেখো জায়গা আমাৰ কি হ'ব লো প্ৰেছাৰ জেনেৰেট হৈ থাকিব ঠিক আছে সকলো ক্লিয়াৰ হৈছে নাই কি লাগে ডান ওকে ক্লিয়াৰ ঠিক আছে সো এতিয়া আমি কি চাব লাগে যে এই অঞ্চলটো কি হ'ব এই অঞ্চলটোক স্যাৰ ইকুৱেটৰ এই অঞ্চলটো ইন্টাৰটপিকেল কনভাৰ্জেন্স জোন বুলি কয় লগতে ইয়াৰ আৰু এটা জিওগ্ৰাফিকেল নাম আছে যাক আমাৰ ডলড্ৰাম বুলি কয় কি বুলি কোৱা হয় ডলড্ৰাম বুলি কোৱা হয় ডলড্ৰাম মানে কি তোমাৰ কাম ঠিক আছে ডলড্ৰাম মানে কি হয় তোমাৰ কাম কি হয় তাত তোমাৰ কি হ'ব কাম উইণ্ড ব্লো কৰিব তাত কি কৰিব কাম উইণ্ড কি কৰিব তাত ব্লো কৰিব ঠিক আছে না ব্লো কৰিব দেন ওকে সো এতিয়া চাবা এতিয়া কথা হ'ল এইখিনি ওপৰলৈ উৰি গুচি গ'ল হয়নে যিখিনি উইণ্ড আছিল এইখিনি কি হ'ল ওপৰলৈ উৰি গুচি গ'ল ওকে ওপৰলৈ উৰি গুচি গ'ল ডান সো এতিয়া চোৱা এই বাকি বিলাকতো এয়াৰ আছে ঠিক আছে সো ইয়াত তোমাৰ কি হ'ব এই এৰিয়াটো কি বুলি ক'ব স্যাৰ পোলাৰ এৰিয়া কি বুলি ক'ব পোলাৰ এৰিয়া ঠিক আছে যদি মই সৰু কৈ লওঁ ইয়াক কি বুলি ক'ব পোলাৰ এৰিয়া ডান ওকে বাকিবোৰ থাকি আহিব নেকি আচ্ছা ঠিক আছে এই অঞ্চলটো কি কোৱা হ'ব পোলাৰ এৰিয়া বুলি কোৱা হ'ব আৰু তাৰ তোমাৰ কি হ'ব সাব পোলাৰ এৰিয়া লাগিব না আমাক সাব পোলাৰ এৰিয়া এটো কি হ'ব সাব পোলাৰ এৰিয়া ঠিক আছে আৰু এটা আহিব তোমাৰ সাব ট্ৰপিকেল এৰিয়া সো এই ভানো এটো হ'ল পোলাৰ এৰিয়া এটো হ'ল তোমাৰ সাব পোলাৰ এৰিয়া এটো কি হ'ব সাব পোলাৰ এৰিয়া আৰু এটো হ'ব তোমাৰ কি সাব ট্ৰপিকেল এৰিয়া কি হ'ব সাব ট্ৰপিকেল এৰিয়া এটো হৈ গ'ল আমাৰ পালো সাব ট্ৰপিকেল এৰিয়া ডান ওকে এতিয়া চোৱা সো এইটো কিমান ডিগ্ৰী স্যাৰ 0 ডিগ্ৰী ঠিক আছে যদি তুমি তললৈ আহা তোমাৰ কিমান হ'ব 30 to 35 ডিগ্ৰী হয়নে 30 ডিগ্ৰী আৰু কিমান হ'ব তোমাৰ 35 ডিগ্ৰী সো এইটো তোমাৰ কি হ'ল বুলি ক'লো এইটো অঞ্চল কি হ'ব এইটো হৈ গ'ল সাব ট্ৰপিকেল অঞ্চল হৈ গ'ল এইটো আৰু এইটো হৈ গ'ল তোমাৰ সাব ট্ৰপিকেল এৰিয়া ডান ওকে সাব ট্ৰপিকেল এৰিয়া চোৱা এতিয়া চাবা যে এই অঞ্চলটোত তোমাৰ কি হৈছিল যিখিনি বতাহ ঘূৰি গৈছিল ঠিক আছে এইখিনি পৰা পোৱা যিখিনি বতাহ ঘূৰি যাব নহয় কাৰণ ঘূৰি যাব কেলে কাৰণ ইয়াৰ পৰা তোমাৰ কিবা কি হ'ব এখিনি গৰম হৈ যাব অলৰেডি হয় নাই সো ইয়াত থকা এয়াৰ আছে সো যেতিয়া ঘূৰি যাব সো ঘূৰি গৈ পেলাই কি হ'ব এই অঞ্চলতে পৰিব হয়নে এই অঞ্চলতে পৰিব আৰু এই অঞ্চলটো তোমাৰ কি বিল্ড ক্ৰিয়েট কৰিব কাৰণ ইয়াত অলৰেডি আগৰ পৰা বায়ু আছে ঠিক আছে ইয়াত অলৰেডি আগৰ পৰা বায়ু আছে ঠিক আছে সো অলৰেডি বায়ু আছে সো এতিয়া আকৌ বায়ু গৈছে সো বায়ুমণ্ডলীয় হেঁচা বেছি মানে কি হ'ব এটমস্ফেৰিক প্ৰেছাৰ বেছি হয়নে ইয়াত তোমাৰ কি হ'ব হাই এটমস্ফেৰিক প্ৰেছাৰ ঠিক আছে হাই প্ৰেছাৰ বেল্ট ইয়াত ক্ৰিয়েট হ'ব কি হ'ব হাই প্ৰেছাৰ বেল্ট ক্ৰিয়েট হ'ব ওকে ইয়াত কি হৈ গ'ল হাই প্ৰেছাৰ বেল্ট আৰু ঠিক তেনেধৰণে ইয়াতো তোমাৰ কি হৈ যাব হাই প্ৰেছাৰ বেল্ট ক্ৰিয়েট হৈ যাব হাই প্ৰেছাৰ বেল্ট ক্ৰিয়েট হৈ গ'ল
না তাৰমানে আৰু চোৱা এইটো হ'ল পোলাৰ এৰিয়া হয় নে স্যাৰ হয় এই পোলাৰ এৰিয়া কি প্ৰেছাৰ বেল্ট স্যাৰ হাই প্ৰেছাৰ বেল্ট কি হ'ব এইটো হাই প্ৰেছাৰ বেল্ট কিয় হাই প্ৰেছাৰ বেল্ট কাৰণ ইয়াত কি আছে বায়ু ইয়াত কি আছে বেছি আছে হয় নে সো ইয়াত ঠাণ্ডা জায়গা সো তুমি কেতিয়াবা ঠাণ্ডা জায়গাটো মানে কি তোমাৰ আইস হৈ আছে সো আইস বিলাক তুমি মুভমেন্ট দেখিবা তুমি কেতিয়াবা দেখা হয় নে সো তোমাৰ ৰ'দৰ তাপ পৰিলে এইবিলাক কি হ'ব তোমাৰ বেছিকেতো মুভমেন্ট নহব ঠিক আছে ইয়াত তোমাৰ কি হ'ব হাই প্ৰেছাৰ জেনেৰেট হ'ব আৰু পোলাৰ এৰিয়া দুইটা তোমাৰ কি হ'ব হাই প্ৰেছাৰ জেনেৰেট হ'ব ঠিক আছে সো এতিয়ালৈকে আমি গোটেই ওয়াৰ্ল্ডত আমি কেটা হাই প্ৰেছাৰ বেল্ট পাইছো হাই প্ৰেছাৰ জোন পাইছো কেটা এটা দুটা তিনটা চাৰিটা ঠিক আছে হাই প্ৰেছাৰ জোন আমি এটা ক্লিয়াৰ কেটা পালো 1 2 3 4টা আমি হাই প্ৰেছাৰ জোন পালো ঠিক আছে ওকে সো হাই প্ৰেছাৰ জোন হৈ গল এতিয়া চাবা উইন্ড এতিয়া আমি আহিব লাগিব উইন্ডৰ কাৰণে উইন্ডৰ কাৰণে যে আমি গম পাব লাগিব যে ফেৰেলছ ল কি হয় আৰু তোমাৰ ট্ৰেড উইন্ড কি হয় আমক উইন্ড কি হয় হেখিনি আমি উইন্ড বিষয় চাম আৰু উইন্ডৰ তোমাৰ এই পাৰ্টটোত কেনেকুৱা ধৰণৰ এটা চালচলন হয় কোন দিশে গতি কৰে ঠিক আছে ইয়াৰ কোন দিশে ইয়াৰ কোন ফালে দি যায় ইয়াৰ উইন্ড ঠিক আছে আৰু এই ফালে উইন্ড খিনি কোন ফালে বলে আমি হেখিনি চাব লাগিব ঠিক আছে তাৰ আগত আমি জানিলো যে উইন্ড কি হ'ব উইন্ড টাইপস অফ উইন্ড ওকে উইন্ড উইন্ড মানে স্যার বতাহ উইন্ড মানে বতাহ এই উইন্ডৰ তোমাৰ টাইপস আছে চাবা ইয়াৰ প্ৰথমটো কোৱা হয় এটা পার্মানেন্ট উইন্ড কি হয় পার্মানেন্ট উইন্ড ঠিক আছে পার্মানেন্ট উইন্ড মানে স্থায়ী বতাহ ঠিক আছে পার্মানেন্ট উইন্ড ওকে ওকে স্যার নেক্সট তুমি পাবা এটা পিৰিয়ডিকেল উইন্ড কি পাবা তুমি পিৰিয়ডিকেল উইন্ড ঠিক আছে গোটেই সমূহ পিডিএফ খিনি আপোনালোকক দি দিয়া হ'ব পিৰিয়ডিকেল উইন্ড আৰু এটা পাবা তুমি লোকেল উইন্ড আৰু এটা কি পাবা তুমি লোকেল উইন্ড ঠিক আছে লোকেল উইন্ড ওকে এই পার্মানেন্ট উইন্ড বিলাক তোমাৰ কি হ'ব ইয়াৰ ভিতৰত এক নম্বৰতে আহিব তোমাৰ ট্ৰেড উইন্ড কি আহিব ট্ৰেড উইন্ডক কি বুলি কয় আমাৰ ব্যাপাৰিক বতাহ ঠিক আছে ট্ৰেড উইন্ড দুই নম্বৰত আহি গ'ল তোমাৰ ইয়াত ৱেষ্টাৰ্লাইজ ঠিক আছে মানে পছুৱা বতাহ আৰু তিন নম্বৰ তোমাৰ পূৰ্বী বতাহ যাক কি বুলি কোৱা হ'ব ইষ্টাৰলাইজ মানে কি হ'ব স্যাৰ পূৰ্বী বতাহ ঠিক আছে ওকে সো নেক্সট আহিলে পিৰিয়ডিকেল লাইন ঠিক আছে এইখিনি কি হয় বহুত বেছি সময় ধৰি এটা কন্টিনেন্ট বা এটা লাৰ্জ এৰিয়া কি হয় ব্লো কৰে ঠিক আছে আৰু এফালে তো পিৰিয়ডিকেল উইন্ড মানে তুমি এটো বুজি লোৱা যে কোনোবা এটা জায়গাত স্থানীয় এটা বতাহ হয় যেটো বতাহ তোমাৰ কি হ'ব এটা নিৰ্দিষ্ট সময়ৰ মানে মুৰে এটা নিৰ্দিষ্ট সময় অন্তৰালত সেই জায়গাডখত পোৱা যাব ঠিক আছে যেনেকৈ আমাৰ যেনেকৈ ইন্ডিয়াত কি চলে মনসুন মানে আমাৰ ইন্ডিয়াত কি চলে তোমাৰ মৌচুমী বতাহ মানে প্ৰায় 21 জুনৰ ওচৰৰ সময়ত বা 21 জুনৰ সময়ত আমাৰ কি হয় এইবিলাক অহা দেখা যায় ঠিক আছে 21 জুন ওকে সো কি হ'ব মৌচুমী বতাহ লোকেল উইন্ড বুলি কোৱাৰ লগে লগে তোমাৰ কি হ'ব কিছুমান সৰু ঠাইত স্মল এৰিয়াত চলা কিছুমান কি হয় পৰিঘটনাকাৰ বতাহৰ পৰিঘটনা বা টাইপ ঠিক আছে তাক কি বুলি কোৱা হয় লোকেল উইন্ড বুলি কোৱা হয় ঠিক আছে ওকে সো লোকেল উইন্ড কি হ'ব লোকেল উইন্ড হ'ব তোমাৰ কি হ'ব কিছুমান সৰু এৰিয়া ঠিক আছে স্মলাৰ এৰিয়াত চলা বতাহ ঠিক আছে ই ক'ত চলিব স্মলাৰ এৰিয়াত চলা কিছুমান বতাহ যেনে এই লোকেল উইন্ডক তুমি কেটেগৰাইজ কৰিব পাৰিবা লোকেল উইন্ডক তুমি ভাগ কৰিব পাৰিবা সো বাইগিটা ভাগ হৈ গ'ল সো ক'ত চলে মই কৈ দিম আৰু অলপ পাছতে তোমাৰ ট্ৰেড উইন্ড খিনি তোমাৰ কোনটো ফালে থাকে ক'ত ট্ৰেড উইন্ড থাকে ক'ত ৱেষ্টাৰলাইজ বলে ক'ত ইষ্টাৰলাইজ বলে গোটেইখিনি মই কৈ আছো ঠিক আছে সো প্ৰথমে আমি কি কেটেগৰাইজ খিনি কৰিবলৈ শিকিলো সো টপিক গিটা মই সকলোবিলাক আধা আৰম্ভ কৰি থৈ লৈছো ঠিক আছে পাছত লগ লগাই দিম গোটেইখিনি দেন সো এতিয়া আমি চাবলগীয়া বিষয়টো হৈ গ'ল যে আমাৰ লোকেল উইন্ডৰ কথা মই ক'লো ই কি হয় এটা স্মল এৰিয়াত চলে এখন দেশ বা এটা স্থানীয় জায়গাত চলা কিছুমান বতাহ ঠিক আছে ওকে লোকেল উইন্ড এই লোকেল উইন্ড তোমাৰ দুই ধৰণৰ কাৰণে সৃষ্টি হ'ব পাৰে দুটা কাৰণত সৃষ্টি হ'ব পাৰে এটা হ'ল তোমাৰ ভূ আকৃতিক কাৰণ পৃথিৱীৰ ভূপৃষ্ঠৰ আকৃতি বিলাকৰ কাৰণে হয়নে ভূ আকৃতিক কাৰণ আৰু এটা হ'ব তোমাৰ কি ক্ষেত্ৰ বা ক্ষেত্ৰৰ আধাৰত ঠিক আছে মানে তোমাৰ সেই অঞ্চলটোৰ কথা কৈছে ক্ষেত্ৰৰ আধাৰত তুমি কি কৰিব ইয়াক ভাগ কৰিব পাৰি কাক এই লোকেল উইন্ড ঠিক আছে ভূ আকৃতিক কাৰণত তোমাৰ হ'ব পৰা যিবিলাক বতাহ তাক তুমি কোৱা হ'ব লেণ্ড ব্ৰিজ হয়নে এটো কি ব্ৰিজ মানে কি স্যাৰ সমীৰ হয়নে সমীৰ মানে কি তুমি যে তোমাৰ মৃদু বতাহ বুলি কোৱা হয় ন হেতু তোমাৰ কি বুলি কোৱা হয় ব্ৰিজ বুলি কোৱা হয় ঠিক আছে মৃদু বতাহ মানে একদম বেছি জোৰত বলা বতাহ নহয় ঠিক আছে
মৃদু বতাহ ব্ৰিজ বুলি কয় হয়নে লেণ্ড ব্ৰিজ হ'ব পাৰে ই তোমাৰ সি ব্ৰিজ হ'ব পাৰে আৰু তোমাৰ কি হ'ব পাৰে মাউণ্টেইন ব্ৰিজ হ'ব পাৰে আৰু তোমাৰ এই ভেলি হয়নে উপত্যকাত যিবোৰ বলে হয়নে সো এই ভেলি ব্ৰিজ হ'ব পাৰে ডান ওকে সো ক্ষেত্ৰৰ আধাৰত বলিব পৰা মানে বতাহ হল যিবোৰ ক্ষেত্ৰত তোমাৰ ঠাণ্ডা তাৰ মানে চাবা এটো কনসেপ্ট বুজিবলৈ অকমান তুমি কি লাগিব সময় ভালদৰে দিব লাগিব ঠিক আছে ওকে সো ইয়াত তুমি ঠাণ্ডাৰ ক্ষেত্ৰ এটা লব পাৰা ঠাণ্ডাৰ ক্ষেত্ৰ আৰু এটা লব পাৰা তুমি কি ইয়াত গৰম ঠিক আছে গৰম ক্ষেত্ৰ ওকে এটা চোৱা ঠাণ্ডা ক্ষেত্ৰ মানে কি তুমি ইটো না ভাবিবা যে যিটো জায়গাৰ টেম্পাৰেচাৰ কম সেই ঠাইত যিটো বতাহ বলে তাকে লোকেল উইন্ডৰ তোমাৰ ঠাণ্ডা উইন্ড বুলি কোৱা মানে কি ঠাণ্ডা মানে যিটো তোমাৰ কোল্ড লোকেল উইন্ড বুলি কয় হেতু নহয় বা তোমাৰ হট লোকেল উইন্ড বুলি কয় হেতু নহয় ঠিক আছে তোমাৰ ইয়াৰ কিছুমান কাৰণ আছে চাবা এটা কথা হল যে লেণ্ড ব্ৰিজৰ কথা মই কম ভালকে লেণ্ড টপোগ্ৰাফি মই কোৱা হৈছে অলপ কিন্তু মই আকৌ কৈ দিম সি টপোগ্ৰাফি মই পঢ়োৱা হল মাউণ্টেইন টপোগ্ৰাফি পঢ়োৱা হল কেনেকুৱা মাউণ্টেইন থাকে কেনেকে মাউণ্টেইনৰ ফৰ্ম হয় ভেলি পঢ়োৱা হল তোমাৰ ৰিভাৰ টপোগ্ৰাফি পঢ়োৱা হল সো টপোগ্ৰাফি খিনি আগতে কমপ্লিট কৰি আহিলেহে এইখিনি কনসেপ্ট বুজিবলৈ সহজ হ'ব ঠিক আছে সো ঠাণ্ডা ক্ষেত্ৰ মানে কি যদি সেই বতাহজাকৰ ধৰি লোৱা এই ঠাই আছে এখন আৰু এই ঠাইত কি তোমাৰ এই বতাহখিনি গৈছে ঠিক আছে এই ঠাই টেম্পাৰেচাৰ যদি তোমাৰ 5 ডিগ্ৰী হয় বৰ্তমান 5 ডিগ্ৰী বা -5 ডিগ্ৰী মান ঠাণ্ডা জায়গা দেন যদি বতাহজাক গৈ এই বতাহজাকৰ বোলে উষ্ণতা বা টেম্পাৰেচাৰ কিমান 15 ডিগ্ৰী ঠিক আছে এই বতাহজাক যোৱাৰ ফলত এই ক্ষেত্ৰফলখনত এই ঠাইডোখৰত যদি বায়ুমণ্ডলৰ বা ক্লাইমেটৰ বা ওয়েদাৰ যদি চেঞ্জ হয় তেতিয়া কি হ'ব তেতিয়া এই নামটো কি হ'ব ইয়াত খাপ খাই পৰিব তাৰ মানে যদি 15 ডিগ্ৰী এই বতাহজাক গৰম বতাহজাক যোৱাৰ কাৰণে যদি টেম্পাৰেচাৰটো বোলে তোমাৰ কি হল গৰম হৈ গল ঠিক আছে যদি তোমাৰ এই অঞ্চল যদি গৰম হৈ যায় তেতিয়া সেই বতাহজাকৰ নাম কি হ'ব গৰম ক্ষেত্ৰত বলা লোকেল উইন্ড হ'ব ঠিক আছে যদিহে তোমাৰ এই অঞ্চলটো বোলে 15 ডিগ্ৰী হয় আৰু বোলে বতাহজাকৰ তোমাৰ টেম্পাৰেচাৰ বোলে -5 ডিগ্ৰী হয় যেতিয়া বতাহজাক যোৱাৰ পাছত বোলে জেগাডোখৰ বোলে কি হল তোমাৰ ঠাণ্ডা হৈ গল ঠিক আছে জেগাডোখৰ তোমাৰ ঠাণ্ডা হৈ গল সো ঠাণ্ডা হৈ যোৱাৰ লগে লগে তোমাৰ সেই বতাহজাকৰ নাম কি হ'ব কি ঠাণ্ডা ক্ষেত্ৰত বলা লোকেল উইন্ড হ'ব তাৰ মানে বতাহজাকক লৈ পেলাই তোমাৰ নামটো নপৰিব এই ক্ষেত্ৰফলখনত চেঞ্জেস হ'ব লাগিব ঠিক আছে সো ক্ষেত্ৰফলখন যদি চেঞ্জেস হয় তাৰ টেম্পাৰেচাৰ তাৰ ক্লাইমেট যদি চেঞ্জ হয় তেতিয়া কি হ'ব হে বতাহজাকৰ নামটো চেঞ্জ কৰা হ'ব ঠিক আছে সো এইখিলৈকে কাৰবাৰ ক্লিয়াৰ হোৱা নাই নেকি ঠিক আছে সো এল নিনো লা নিনা পাবলৈ আমি বহুত দূৰ আছে এল নিনো লা নিনা পাবলৈ বহুত দূৰ আছে এইটো কনসেপ্ট আপুনি একেদিনাই বুজা কনসেপ্ট নহয় ঠিক আছে সো সাধাৰণকে যদি আপোনাক কোনোবা আপুনি ক'বাত পাইছে সো সেই কনসেপ্টটো আপোনাৰ হয়তো এতিয়া পাহৰি গৈছে হয়নে সো আমি এটা সিস্টেমেটিক্যালি যাম এইটো আপোনাৰ জিওগ্ৰাফি এপিএসসি ইউপিএসসি কাৰণে এটা ইম্পৰ্টেন্ট ক্লাস হৈ গল ফাৰ্স্ট ক্লাস এটো হৈ গল যদি সেকেন্ড আপুনি এল নিনো লা নিনা সম্পূৰ্ণ বুজি শেষ কৰিব খোজে সাবস্ক্ৰাইব কৰি কমেন্ট এটা কৰিবলৈ নাপাহৰিব যে হয় স্যাৰ লাগে থ্যাংক ইউ ভেৰি মাচ